হেল্ল' এভৰিৱান, মেথড চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত APSC প্ৰিলিমছত আহিব পৰা কিছুমান টপিকৰ ওপৰত আমি ডিছকাশ্যন কৰিম যে কি টপিক APSC কাৰণে ইম্পৰ্টেণ্ট হয়। এতিয়া আমি যদি APSCৰ আগৰ পেপাৰ্ছবিলাক চাওঁ, APSC প্ৰিলিমছৰ আগৰ পেপাৰবিলাক চাওঁ, নহবা APSCৰ বাকী ডিপাৰ্টমেণ্টেল এক্সামছৰ পেপাৰবিলাক চাওঁ, তো তাতে কিছুমান কুৱেশ্যন ষ্ট্ৰাকচাৰ একে থাকে আৰু কুৱেশ্যনছবিলাক সেই টপিককেইটাৰ পৰা ৰিপিট হোৱা দেখা যায়। তো কি ইম্পৰ্টেণ্ট টপিক হ'ব পাৰে নেক্সট APSC CCE 2024 প্ৰিলিমছ আহি আছে, 1 জুনত হ'ব বুলি কৈছে। তো তাৰ কাৰণে আৰু এতিয়া কিমান মান্থছ আছে আৰু আপোনাৰ হাতত 2 মান্থছ আছে। তো 2 মান্থছত আপোনালোকে কি ইম্পৰ্টেণ্ট টপিক প্ৰিপেয়াৰ কৰিব, সেই গোটেইকেইটা টপিক মই ইয়াত কভাৰ কৰিবলৈ চেষ্টা কৰিম। APSC 2024 এটা যদি অভাৰভিউ চাওঁ, টোটেল পোষ্ট কিমান আহিছে? 262। আৰু লাষ্ট ইয়াৰ কিমান আছিলে? APSC CCE 2023 যি হৈছিলে তাত পোষ্ট আছিলে এৰাউণ্ড 235। তো এৰাউণ্ড 30 পোষ্ট অলপ বেছিকৈ আহিছে এবাৰ। আৰু এক্সাম চেণ্টাৰ ক'ত হ'ব? আমাৰ চব ডিষ্ট্ৰিক্টৰে যোনবিলাক ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ আছিলে, তো সেই ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছবিলাকত এক্সাম হ'ব। আৰু এপ্লাই ডেট এতিয়া 28 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব। ষ্টাৰ্ট হৈ পেলাই 29 এপ্ৰিললৈ ফৰ্ম ফিল আপ চলি থাকিব। আৰু ফিজখিনি মই ইয়াত লিখি দিছোঁ। যোনখিনি আনৰিজাৰ্ভ বা জেনেৰেল কেটেগৰী মেল কেণ্ডিডেটছ হ'ব তেওঁলোকৰ কাৰণে 297, দেন OBC কেণ্ডিডেট হ'লে 197, আদাৰ কেটেগৰিজবিলাকৰ সকলোৰে 47.20, আৰু ওমেন জেনেৰেল হওক বা কোনোবা কাষ্টৰ হওক চব ফিমেল কেণ্ডিডেটছৰে ফিজ হ'ব 47। আৰু তাৰ পাছত যেতিয়া APSC প্ৰিলিমছ হৈ যাব, প্ৰিলিমছ হৈ যোৱাৰ পাছত মেইনছৰ কাৰণে কিমানখিনি ষ্টুডেণ্টছ ৰাখিব? এৰাউণ্ড 3000 to 3500, মানে কি আছিলে 1:11 বা 12 ৰেচিঅ'ত কেণ্ডিডেটছ আৰু মেইনছৰ কাৰণে চিলেক্ট কৰা দেখা যায়। তো মই এটা এপ্ৰক্সিমেট ভেলু ৰাখিছোঁ যে এবাৰ এৰাউণ্ড 3000 to 3500ৰ ভিতৰত কেণ্ডিডেটছ তেওঁলোকে মাতিব মেইনছৰ কাৰণে। তো এইখিনি অভাৰভিউটো হ'ল। এতিয়া আমি আহিছোঁ চিলেবাছটোলৈ। এইটো যেতিয়া আপোনালোকে APSC ৱেবছাইটত যাব, তাত আপোনালোকে এই চিলেবাছটো পাই যাব। চিলেবাছটো চাই এটা জাষ্ট চিম্পলকৈ দি থৈছে চিলেবাছটো, একদম ওপৰৰ যোনটো হেডলাইনকেইটা দি থৈছে। দেন চিলেবাছটো দেখিমতে কাৰেণ্ট এফেয়াৰ্ছৰ কথা লিখা আছে, দেন হিষ্ট্ৰী অফ ইণ্ডিয়াৰ কথা লিখিলে, দেন জিঅ'গ্ৰাফী চাব লাগিব, ইণ্ডিয়া আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফী চাব লাগিব, দেন ইণ্ডিয়ান পলিটি মষ্ট ইম্পৰ্টেণ্ট, দেন ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, যেনে ছাষ্টেইনেবল ডেভেলপমেণ্ট, পভাৰ্টি, ইনক্লুজন, মানে ছ'চাইটিৰ যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব পাৰে, এইটো মেইনলি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ বেছিকৈ আহে, তো এইখিনি চাব লাগিব। দেন এনভাইৰনমেণ্টৰ ওপৰত কুৱেশ্যনছ আহে, আকৌ এনভাইৰনমেণ্টৰ যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন সেইবিলাকৰ ওপৰত বেছিকৈ অহা দেখা যায়। আৰু জেনেৰেল ছায়েন্সৰ কেতিয়াবা কুৱেশ্যন আহে, যোৱাবাৰ জেনেৰেল ছায়েন্সৰ বহুতকেইটা কুৱেশ্যন আহিছে, তো এইবাৰো আহিব। আৰু তাৰপাছত আৰু এটা কথা কওঁ যে 30 to 35 কুৱেশ্যনছ উইল বি ফ্ৰম আছাম। তো 35টা কুৱেশ্যন অসমৰ আহিবই, 35 নাহিলেও 30টাতো আহিবই। আৰু এইকেইটা আপোনালোকে কাৰেক্ট কৰিবলৈ চাব, এইকেইটা চবতকৈ ইম্পৰ্টেণ্ট হয়। এতিয়া এইখনটো আপোনালোকৰ এখন অভাৰভিউ, চিলেবাছৰ অভাৰভিউহে দিয়া আছে। যোৱা 2 বছৰৰ APSC CCE প্ৰিলিমছৰ পেপাৰ দুখন চালোঁ, আৰু তাৰপাছত বাকী কিছুমান ডিপাৰ্টমেণ্টেল এক্সামছৰো পেপাৰবিলাক কালেক্ট কৰিলোঁ। গোটেইখিনি এনালাইজ কৰি পেলাই মই কেইটামান টপিক লৈ আহিছোঁ। এই টপিককেইটাৰ পৰা কুৱেশ্যনছ ৰিপিট হৈ থকা দেখা যায়। একে কুৱেশ্যন নাহে, কিন্তু সেই টপিকটোৰ ৰিলেটেডে কিছুমান কুৱেশ্যনছ অহা দেখা যায় ইটছ এণ্ড এভৰি ইয়াৰ। সেই টপিককেইটা মই ইয়াত লৈ আহিছোঁ। তো ফাৰ্ষ্ট অফ অল আপোনালোকে বুকছ এণ্ড অথৰ্ছ অফ আছাম, এইটো টপিক যে চাবই, মানে বুকছ এণ্ড অথৰ্ছৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। দেন আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহে, আৰ্ট এণ্ড কালচাৰ অফ আছামৰ ওপৰত কুৱেশ্যন আহে, আছাম জিঅ'গ্ৰাফী বুলি কওঁতে যেতিয়া এগ্ৰ' ক্লাইমেটিক জ'নছ অফ আছাম তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বা ছইলছ অফ আছাম সেইবিলাকৰ ওপৰত কুৱেশ্যনছ অহা দেখা যায়। এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ অফ আছাম, লাইক এষ্টাব্লিছমেণ্ট ডেটটো দিয়া থাকিব, মেটছ দ্য ফলোৱিং আহিব পাৰে, কটন কলেজ দিয়া থাকিব বা কটন ইউনিভাৰ্চিটি দিয়া থাকিব, গুৱাহাটী ইউনিভাৰ্চিটি দিয়া থাকিব, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি দিয়া থাকিব, আৰু কাষত তেওঁলোকৰ এষ্টাব্লিছমেণ্ট ডেটটো দিয়া থাকিব বা এষ্টাব্লিছমেণ্ট ইয়াৰটো দিয়া থাকিব। তো তেনেকৈ মেটছ দ্য ফলোৱিং আহিব পাৰে এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ অফ আছামৰ ওপৰত। দেন ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰী ইজ ইম্পৰ্টেণ্ট। ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীৰ পৰা ক্ৰনলজিকেল অৰ্ডাৰ মিলাবলৈ দিয়ে, চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট দিব বা নন কোঅপাৰেশ্যন মুভমেণ্ট দিব, তাৰপাছত ক্ৰনলজিটো মিলাব দিব। দেন ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ ওপৰত কেনেকুৱা কুৱেশ্যনছ আহে, আৰ্কিটেক্সাৰৰ ওপৰত অহা দেখা যায়। এতিয়া যোনবিলাক টেম্পল আৰ্কিটেক্সাৰ আছে, নাগাৰা ষ্টাইল আছে, দ্ৰাবিডিয়ান ষ্টাইল আছে, তো সেইবিলাকৰ ওপৰতো কুৱেশ্যনছ আহিব পাৰে। দেন এছামৰ ইকনমি বুলি কওঁতে যোনখন বাজেট, সেই বাজেটখন বহুত ইম্পৰ্টেণ্ট। এছাম বাজেট এবাৰ যে আহিলে মাৰ্চত, তো সেই এছাম বাজেটখন যে আপোনালোকে চাব লাগিবই। দেন এছাম ষ্টেটিক জিকে, এছাম ষ্টেটিক জিকে বুলি কওঁতে ফাৰ্ষ্ট ইন আছাম, দেন লংগেষ্ট ব্ৰিজ অসমত কি আছে, বা সেইবিলাক যোনখিনি ষ্টেটিক জিকে আপুনি এডিআৰি টাইমত পঢ়িছিলে, সেই ষ্টেটিক জিকেখিনি ইয়াতো চাব লাগিব। দেন জৈনিজিম এণ্ড বুদ্ধিজিমৰ ওপৰত কুৱেশ্যনছ আহে। পলিটি ইজ ইম্পৰ্টেণ্ট। মই ইয়াতে জাষ্ট কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ লিখি দিছোঁ, যোনকেইটা লাষ্ট ইয়াৰ প্ৰিলিমছত আহিছিলে কুৱেশ্যন, কিন্তু এইকেইটাৰ বাহিৰেও আপোনালোকে গোটেই পলিটিৰ লক্ষ্মীকান্তৰ যোনখন কিতাপ আছে, সেই কিতাপখন গোটেইখন যদি এবাৰ হ'লেও পঢ়িব পাৰে প্ৰিলিমছৰ আগত, আপোনাৰ বহুত হেল্প হ'ব। দেন আছাম পলিটি বুলি কওঁতে এতিয়া অট'নমাছ কাউন্সিলছ বা আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি আৰ্টিকল আছে অসম ৰিলেটেড, সেইকেইটা আৰ্টিকল ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে।
আৰু এছাম পলিটি বুলি কওঁতে এছাম লেজিছলেটিভ এছেম্বলিৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে, ডিলিমিটেশ্যন কমিটি বা আদাৰ পলিটিকেল এফেয়াৰ্ছ যোনখিনি আছে অসম ৰিলেটেড সেইখিনি আহিব পাৰে। পাৰ্চনেলিটিজ অফ আছাম, অসমৰ যোনবিলাক ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ এনচিয়েণ্ট পিৰিয়ড টু একদম এতিয়ালৈ যোন ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আছে সেই গোটেইখিনি চাব লাগিব। গোটেইখিনি মানে ইম্পৰ্টেণ্ট যোনকেইটা আছে সেইকেইটা চাব লাগিব। যেনে এতিয়া ফৰ এক্সাম্পল মই এটা কৈছোঁ বিৰুবালা ৰাভা। এতিয়া বিৰুবালা ৰাভা ওপৰত কুৱেশ্যনছ আহিব পাৰে, মানে যোনকেইটা বৰ্তমান টাইমত আপুনি নিউজত পাই থাকি পাৰ্চনেলিটিজকেইটাৰ ওপৰত কুৱেশ্যন আহিব পাৰে। ইকনমি অফ ইণ্ডিয়া, এতিয়া ইকনমি অফ ইণ্ডিয়াৰ কুৱেশ্যন কেনেকৈ আহে, মষ্টলি যোনখিনি কাৰেণ্ট এফেয়াৰ্ছত চলি থাকে সেই কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহি যাব পাৰে। এতিয়া কাৰেণ্ট এফেয়াৰ্ছ বুলি কওঁতে আকৌ যোনখন ইণ্ডিয়ান বাজেট, ইউনিয়ন বাজেট যোনখন আছে সেই ইউনিয়ন বাজেটখন ইম্পৰ্টেণ্ট হয়। দেন প্লেচেছ এণ্ড ডিষ্ট্ৰিক্টছ অফ আছাম, এইটো কুৱেশ্যন আহিব পাৰে, যেনেকৈ 4টা প্লেচ দি দিব আৰু কোনখন ডিষ্ট্ৰিক্টত চিটুৱেটেড সেই ডিষ্ট্ৰিক্টখনৰ নাম দি দিব। এতিয়া এটা প্লেচ আছে পথৰুঘাট, তো পথৰুঘাট কোন ডিষ্ট্ৰিক্টত চিটুৱেটেড, তো এনেকুৱা কুৱেশ্যনছ আহিব পাৰে। দেন এৱাৰ্ডছ এণ্ড ৰিকগনাইজেশ্যনছ অফ এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী, এতিয়া এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী বুলি কওঁতে গ্ৰেমি হওক, অস্কাৰ্ছ, দ্য ফিল্ম ফেয়াৰ এৱাৰ্ডছ, নেশ্যনেল এৱাৰ্ডছ, সেই এৱাৰ্ডছবিলাক এট প্ৰেজেণ্ট কোনে পাইছে সেইকেইটা আপোনালোকে এবাৰ হ'লেও চাব। দেন এৱাৰ্ডছ এণ্ড ৰিকগনাইজেশ্যনছ লিটাৰেৰী পাৰ্চনেলিটিজ, লিটাৰেৰী বুলি কওঁতে সাহিত্য একাডেমী এৱাৰ্ড কোনে পাইছে এইবাৰ, বা জ্ঞানপীঠ এৱাৰ্ড কোনে পাইছে, যোনখিনি আমাৰ লিটাৰেচাৰৰ লগত ৰিলেটেড এৱাৰ্ডছ আছে সেইখিনি চাব। দেন অসম সাহিত্য সভা ইম্পৰ্টেণ্ট হয়। অসম সাহিত্য সভাটো এইবাৰ ক'ত হৈছিলে, এদিন পাঠশালাত হৈছিলে ন, তো পাঠশালাৰ কি হৈছিলে, তাতে কোন কোন পাৰ্চনেলিটিজ আহিছিলে, কি ইম্পৰ্টেণ্ট ইভেণ্টছ হৈছিলে, সেই গোটেইখিনি পাৰিলে কালেক্ট কৰি চাই ল'ব। এইখিনি কাৰেণ্ট এফেয়াৰ্ছত পৰে, তো কাৰেণ্ট এফেয়াৰ্ছ নিশ্চয় আপোনালোকে য'ৰ পৰা প্ৰিপাৰেশ্যন কৰিছে, যি চ'ৰ্চৰ পৰা, সেই চ'ৰ্চৰ পৰা এইখিনি কালেক্ট কৰিবলৈ চেষ্টা কৰিব। এছাম চিভিলিয়ান এৱাৰ্ডছ, এছাম চিভিলিয়ান এৱাৰ্ডছ বুলি কওঁতে এতিয়া অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ কোনে কোনে পাইছে, বা তেওঁ এই যোনে অসম বৈভৱ পায় বা অসম সৌৰভ পায় কি ৰিকগনাইজেশ্যন পায়, কি ফেচিলিটিজ পায়, বা এৱাৰ্ডছত কি ইনক্লুড থাকে, সেই গোটেইখিনি ডিটেইল কৰি চাব, কাৰণ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে। দেন ইণ্ডিয়ান চিভিলিয়ান এৱাৰ্ডছ, ইণ্ডিয়ান চিভিলিয়ান এৱাৰ্ডছ বুলি কওঁতে যোনবিলাক পদ্মশ্ৰী কোনে পালে, পদ্মভূষণ কোনে পালে, বা ভাৰত ৰত্ন কোনে পালে, সেইখিনি ইম্পৰ্টেণ্ট হয়। আৰু অসমৰ কোনে কোনে পাইছে সেই এৱাৰ্ডকেইটা, সেইকেইটাও ইম্পৰ্টেণ্ট হয়। স্পৰ্টছ এণ্ড এৱাৰ্ডছ, স্পৰ্টছত এতিয়া যোনবিলাক এৱাৰ্ডছ থাকে সেই স্পৰ্টছৰ এৱাৰ্ডছবিলাক কোনে কোনে পাইছিলে, বা অসমৰ স্পৰ্টছ পাৰ্চনেলিটিৰ কথা সুধি দিব পাৰে যে এই পাৰ্চনেলিটিটো কি স্পৰ্টছৰ লগত ৰিলেটেড, তো তেনেকুৱাকৈ আহিব পাৰে। স্পৰ্টছৰ ওপৰত কুৱেশ্যন আহিবই এইবাৰ। দেন ডিফাৰেণ্ট ইণ্ডেক্স বুলি কওঁতে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ইণ্ডিয়াৰ পজিশ্যন কি হয়, ৱৰ্ল্ড হাংগাৰ ইণ্ডেক্সত ইণ্ডিয়াৰ পজিশ্যন কি হয়, তো এনেকুৱা কুৱেশ্যন এটা দুটা ডাইৰেক্ট ষ্টেটিক কুৱেশ্যন আহি যাব পাৰে। টেম্পলছ এণ্ড আৰ্কিটেক্সাৰ অফ আছাম, দেন অসমৰ কিমান টেম্পলছ আছে, সেই টেম্পলছবিলাক ক'ত চিটুৱেটেড, আমাৰ সত্ৰছবিলাক ক'ত আছে, সত্ৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে। ফৰ এক্সাম্পল সুধি দিব যে বৰদোৱা ক'ত আছে, বৰদোৱা কোনখন ডিষ্ট্ৰিক্টত চিটুৱেটেড, তো তেনেকুৱা কুৱেশ্যনছ আহিব পাৰে। বা মেটছ দ্য ফলোয়িঙত দি দিব বৰদোৱা, দেন বৰপেটা সত্ৰ বা মধুপুৰ সত্ৰ, তেনেকৈ দি দিলে আৰু এটা ছাইডত কোনখন ডিষ্ট্ৰিক্টত আছে সেই ডিষ্ট্ৰিক্টৰ নাম দি দিব, তাৰপিছত মেটছ দ্য ফলোয়িং কৰিব দিব, তো তেনেকৈ আহিব পাৰে। দেন অলিম্পিক্সৰ ওপৰত এইবাৰ কুৱেশ্যন অহাটো বহুত চান্স আছে, কাৰণ অলিম্পিক ৰিচেণ্টলি হৈ গ'ল, পেৰিছত হৈছিলে যে, তো সেই অলিম্পিকত ইণ্ডিয়াই কিমান মেডেল পাইছিলে, বা টপ মেডেলিষ্ট কাণ্ট্ৰি কোনখন আছিলে, কোনে চবতকৈ বেছি মেডেল পাইছে, ছেকেণ্ডত কোনে বেছি মেডেল পাইছে, কিমান কেইডাল মেডেল পাইছে, গ'ল্ড কেইডাল পাইছে, চিলভাৰ কেইডাল পাইছে, ব্ৰঞ্জ কেইডাল পাইছে, তো তেনেকুৱা কুৱেশ্যনছ, মানে যোনখিনি অভাৰভিউটো সেই অভাৰভিউটো চাই থ'ব একবাৰ অলিম্পিকৰ ওপৰত। আকৌ অলিম্পিকৰ কথা কওঁতে এতিয়া ডাইৰেক্ট পেৰিছ অলিম্পিকটো চালে নহ'ব, বা নেক্সট অলিম্পিক ক'ত হ'ব, কি নতুন স্পৰ্টছ ইনক্লুড হ'ব, সেইখিনিও চাব লাগিব। আৰু লগতে যোনটো প্ৰিভিয়াছ অলিম্পিক্স আছিলে সেই অলিম্পিকত ইণ্ডিয়া কিমান ৰেংকত আছিলে, কিমান মেডেলছ পাইছিলে, সেইখিনিও চাব লাগিব। বা কোন পাৰ্চনেলিটিয়ে মেডেলছ পাইছিলে সেই গোটেইখিনি চাব লাগিব। দেন অপাৰেশ্যনছ বাই ইণ্ডিয়া, এতিয়া অপাৰেশ্যনছ বুলি কওঁতে কিছুমান মিলিটাৰী অপাৰেশ্যনছ থাকে, বা কিছুমান ৰেস্কিউ অপাৰেশ্যনছ ইণ্ডিয়াই কেৰি কৰিছে, অপাৰেশ্যন অজয়, অপাৰেশ্যন গংগা, তো তেনেকৈ সেই অপাৰেশ্যনছবিলাক কিহৰ লগত ৰিলেটেড, তেনেকৈ মেটছ দ্য ফলোয়িং কুৱেশ্যন আহিব পাৰে। এতিয়া নেক্সট আছিলে ৱাইল্ড লাইফ এণ্ড এনভাইৰনমেণ্ট লছ, এইটো ইম্পৰ্টেণ্ট হয়। দেন ডিফেন্স ছেক্টৰৰ কুৱেশ্যন আহিব। ডিফেন্স ছেক্টৰৰ কুৱেশ্যন এতিয়া ৰিচেণ্টলি আমি APSCৰ কিছুমান ডিপাৰ্টমেণ্টেল এক্সাম যদি চাওঁ, সেইবিলাকত বহুত ডিফেন্সৰ কুৱেশ্যন সোধা কৰিছে। আপোনালোকে যদি লাষ্ট এতিয়া যোৱাকালি এটা এক্সাম হৈ গৈছিলে, APDCLৰ এটা এক্সাম হৈছিলে, সেই APDCLৰ এক্সামত 3টা নে 4টা ডিফেন্সৰ কুৱেশ্যন আহিছিলে, ডিফেন্সৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন। দেন DRDOৰ কিছুমান কুৱেশ্যন, DRDO কোনটো মিনিষ্ট্ৰী আণ্ডাৰত পৰে, তো তেনেকুৱা কুৱেশ্যনছ আহিছিলে। তো এইবাৰ আশা কৰিব পাৰি ডিফেন্সৰ কুৱেশ্যন থাকিব পাৰে। দেন অসমৰ স্কিমছবিলাক, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কি স্কিমছ আছে, এই স্কিমছকেইটা ইম্পৰ্টেণ্ট। এই স্কিমছকেইটা ফ'ল' কৰিবলৈ কি কৰিব, আপোনালোকে টুইটাৰত গৈ পেলাই আমাৰ চিফ মিনিষ্টাৰ ছাৰ, অসমৰ যোনবিলাক মিনিষ্টাৰ আছে সেই মিনিষ্টাৰ কেইজনক যদি ফ'ল' কৰে, তাতে এই স্কিমছবিলাকৰ নলেজটো তাৰ পৰাই আপোনালোকে ল'ব পাৰিব। দেন অসমৰ যোনবিলাক ট্ৰাইবছ, এইটো ইম্পৰ্টেণ্ট হয়। অসমৰ ট্ৰাইবৰ কি কালচাৰ আছে, তেওঁলোকে ফুড হেবিটছ কি, তেওঁলোকে কি ড্ৰেছ পিন্ধে, তেওঁলোকে পিন্ধা ড্ৰেছযোৰৰ নাম কি, আৰু তেওঁলোকে কি ফেষ্টিভেল চেলিব্ৰেট কৰে, এইখিনি ইম্পৰ্টেণ্ট হয় এছাম ট্ৰাইবছৰ।
আৰু তাৰপিছত ৰিভাৰ্ছ অফ আছাম অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ যোনবিলাক ট্ৰিবিউটৰিজ আছে সেই ট্ৰিবিউটৰিজবিলাক নৰ্থ বেংক ট্ৰিবিউটৰিজ নে ছাউথ বেংক ট্ৰিবিউটৰিজ সেইখিনি লগতে নৰ্থ বেংক আৰু ছাউথ বেংকৰ কিছুমান ইম্পৰ্টেণ্ট প্লেচেছৰ কথা সুধিব পাৰে এতিয়া লাষ্ট ইয়াৰ সুধিছিলে 4টা নৰ্থ বেংকৰ প্লেচ দি দিছিলে তাৰে ভিতৰত কোনটো নৰ্থ বেংকত ছিটুৱেটেড নহয় বুলি তেনেকৈ কিবা এটা কুৱেশ্যন আহিছিলে এইবাৰ কিন্তু ইছৰ' ইম্পৰ্টেণ্ট হয় ইছৰ'ৰ বহুতকেইটা ইম্পৰ্টেণ্ট মিছনছ হৈ গৈছে লাষ্ট ইয়াৰ তো এইবাৰ ইছৰ'ৰ কুৱেশ্যন আহিবই ইছৰ'ৰ কুৱেশ্যনটো এইবাৰ মোৰ মতে 2টাৰ পৰা 3টালৈ থাকিব লাগে তো ইছৰ'ৰ কুৱেশ্যন আহিব ইছৰ'ৰ কুৱেশ্যনখিনি মানে কি নতুন মিছনছ হৈছে ইছৰ'ৰ বা এতিয়া ইণ্টাৰনেশ্যনেল লেভেলতো যদি চাই ইণ্টাৰনেশ্যনেল লেভেলতো বহুত স্পেচ ৰিলেটেড ইভেণ্টছ হৈ আছে তো সেই গোটেইখিনি আপোনালোকে কভাৰ কৰিব চেষ্টা কৰিব আৰু কম্পিউটাৰৰ কিছুমান বেছিক লাষ্ট ইয়াৰ আহিছিলে কম্পিউটাৰৰ এটা কিবা বেছিক কুৱেশ্যন আহিছিলে তো এইবাৰো আহিব পাৰে দেন BNS ভাৰতীয় ন্যায় সংহিতা লাষ্ট ইয়াৰ এইটো ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে তো এইবাৰো আহিব এইখিনি কাৰেণ্ট এফেয়াৰ্ছত পৰে তো আপোনালোকে চাব দেন টুৰিষ্ট স্পটছ অফ আছাম অসমৰ বেলেগ বেলেগ টুৰিষ্ট স্পট ক'ত আছে এতিয়া আপোনাক যদি সোধে ভৈৰৱকুণ্ড কোন জেগাত আছে কোনখন ডিষ্ট্ৰিক্টত আছে ইমান ইম্পৰ্টেণ্ট টুৰিষ্ট স্পটৰ কুৱেশ্যন তাৰে সুধি দিব পাৰে লেংগুৱেজেছ ইন আছাম অসমত কি লেংগুৱেজ মানুহে কয় অসমীয়াৰ বাহিৰে আৰু বেলেগ বেলেগ কি লেংগুৱেজ আছে সেই লেংগুৱেজবিলাকৰ ওপৰত কুৱেশ্যন সুধিব পাৰে শংকৰদেৱ এণ্ড মাধৱদেৱৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে ডাইৰেক্ট সুধি দিয়ে তেওঁলোকে কি কাম কৰিছিলে সেইবিলাকৰ ওপৰত ছাপ'জ এইখন সত্ৰ কোনে এষ্টাব্লিছ কৰিছে এখন পেপাৰত মই পাইছিলোঁ তাত সুধিছিলে যে কীৰ্তন ঘোষাখন যেতিয়া শংকৰদেৱে লিখিছিলে তেতিয়া সাঁচিপাতত লিখিছিলে সেইখন কোনে কনজাৰ্ভ কৰিছিলে পাছত তেনেকুৱা কিছুমান কুৱেশ্যনছ আহিছিলে টেকনিকেল কুৱেশ্যনছ আহিব পাৰে মানে আৰু আছে এইকেইটা হ'ল ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ কুৱেশ্যন ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বুলি কওঁতে লাষ্ট ইয়াৰ ফিজিক্সৰ 3টা নে 4টা কুৱেশ্যন আহিছে প্ৰিলিমছত তো অলপ প্ৰিলিমিনাৰী যোনখিনি ইনফৰ্মেশ্যন এই জেনেৰেল ছায়েন্সৰ সেইখিনি অলপমান চাবলৈ চেষ্টা কৰিব এনভাইৰনমেণ্ট এণ্ড গ্ল'বেল ৱাৰ্মিং ক'লোৱে এনভাইৰনমেণ্ট এণ্ড গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত কুৱেশ্যন আহি যোনবিলাক ইউনাইটেড নেশ্যনছৰ কনফাৰেঞ্চ আছে গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত সেইবিলাক কনফাৰেঞ্চ তো তেনেকৈ কুৱেশ্যনছ আহিব পাৰে চাইণ্টিষ্ট এণ্ড লছ লাষ্ট ইয়াৰ আহিছিলে দেন এছাম বাজেট ইউনিয়ন বাজেট ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট আৰু কিছুমান স্পিচিছৰ নাম দিব স্পিচিছৰ নাম দি তেওঁলোকৰ হেবিটেটটো সুধিব মানে ক'ত পায় সেই স্পিচিছটো তো তেনেকৈ সুধিব পাৰে লাষ্ট ইয়াৰ আহিছিলে এটা মেথছ দ্য ফলোইং কুৱেশ্যন আছিলে আৰু এইখিনি মেইনলি কাৰেণ্ট এফেয়াৰ্ছত যোনখিনি চলি থাকে কাৰেণ্ট এফেয়াৰ্ছ বুলি কওঁতে লাষ্ট 1 ইয়াৰত যি স্পিচিছ ওলাইছিলে এতিয়া মানসতো কেইটামান স্পিচিছ ওলাইছিলে লাষ্ট ইয়াৰ নিউজত আছিলে তো তেনেকৈ কুৱেশ্যনছ আহিব মানে যে নেশ্যনেল পাৰ্কছ ৱৰ্ল্ড হেৰিটেজ চাইট এবাৰ ইম্পৰ্টেণ্ট হয় ৱৰ্ল্ড হেৰিটেজ চাইট যোনটো আমাৰ 43rd চৰাইদেউ মৈদামক দিলে তো গোটেইকেইটাই চাব লাগিব 1ৰ পৰা 42লৈ কি ৱৰ্ল্ড হেৰিটেজ চাইট আছে গোটেইকেইটা চাব লাগিব এলং উইথ ইয়াৰ কোনটো ইয়াৰত ৱৰ্ল্ড হেৰিটেজ চাইট দিছিলে ইউনেস্ক'ই দেন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আমাৰ ইণ্ডিয়াত কি আছে তো এইখন লিষ্ট এতিয়াও বৰ্তমান শেষ হোৱা নাই বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ পাছত আৰু তেনেকৈ পইণ্টছ আহি যাব এতিয়া আমিতো ডাইৰেক্ট ক'ব নোৱাৰোঁ যে মই যোনকেইটা টপিক দিলোঁ এই টপিককেইটাৰ ওপৰতে কুৱেশ্যনছ আহিব এই টপিককেইটা জাষ্ট যোনবিলাক ৰিপিট হৈ থাকে সেইকেইটাৰ ওপৰত দিছোঁ মই এইকেইটা টপিকৰ বাহিৰেও আৰু বহুত টপিক আছে যাৰ পৰা কুৱেশ্যনছ আহিব পাৰে তো আপোনালোকে কি কৰিব এই যোনখন চিলেবাছ আছে এই চিলেবাছখনৰ ইটছ এণ্ড এভৰি টপিকৰ ওপৰত কি ছাব টপিক সোমাই থাকিব পাৰে এতিয়া ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট বুলি কওঁতে এটা টপিক নহয় এইটো বহুতকেইটা টপিক সোমাই আছে গান্ধী এৰা এটা সোমাই আছে বা আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এৰা এটা সোমাই আছে নহ'লে ইয়াতে বিফ'ৰ গান্ধী এৰা এটা সোমাই আছে হয়নে তো বা এডভেন্ট অফ ইউৰোপিয়ানছ টু ইণ্ডিয়া সেই তাৰে এটা ফেজ সোমাই আছে তো বহুতকেইটা ফেজ সোমাই আছে ইয়াতে তো তেনেকৈ গোটেইকেইটা টপিকৰে ইটছ ছাব টপিক কি হ'ব পাৰে সেইখিনি কালেক্ট কৰি লওক ফাৰ্ষ্ট কালেক্ট কৰাৰ পাছত আপোনালোকে পঢ়া ষ্টাৰ্ট দিয়ক আৰু কি কিতাপ পঢ়িব লাগে অসমৰ কাৰণে মেইনলি কি ইম্পৰ্টেণ্ট হ'ব তাৰ কাৰণে অলৰেডি আমি এটা ভিডিঅ' চেনেলত আছে সেই ভিডিঅ'টো গৈ চাই ল'ব ডেছক্ৰিপশ্যনত বাৰু সেই লিংকটো দি দিম ভিডিঅ'টোৰ তো ভিডিঅ'টো এইখিনিয়ে আশা কৰোঁ ভিডিঅ'টো ভাল পালে এই টপিককেইটা এবাৰ কপিত লিখি লওক গোটেইকেইটা টপিক লিখি লৈ পেলাই কভাৰ কৰিবলৈ চেষ্টা কৰক 2 মাহ সময় আছে বহুত টাইম আছে তো প্ৰিলিমছৰ কাৰণে হৈ যাব এইখিনিয়ে আছিলে থেংক ইউ